নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই ৰাশিফলৰ অনুষ্ঠানটিত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ শাওণ মাহৰ 6 তাৰিখ সোমবাৰ, ইংৰাজী 22 জুলাই। আজিৰ দিনটোত তিথি হ'ব কৃষ্ণা প্ৰতিপদ তিথি। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব, মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, কুম্ভীৰৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী চন্দ্ৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। মেঘ ৰাশিৰ লোকসকলে আজি দ্বন্দ্ব কলহ আদিৰ পৰা বিৰত থাকিব। শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। চুবুৰীয়া তথা প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। আজিৰ বাবে শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। এই ৰাশিৰ জাতক জাতিকাই আজি ভ্ৰমণৰ সুযোগ পাব। এই ৰাশিৰ জাতক জাতিকাই আজি দিনটোত আনন্দ উপভোগ কৰিব পাৰিব। কথা বতৰাত সংযম অৱলম্বন কৰিব। দাম্পত্য জীৱনত আজি সুখ পাব। আজিৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 3 হ'ব। এইবাৰ লেনদেনত সতৰ্ক হ'ব আজি মিথুন ৰাশিৰ লোকসকলৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি সংগীত, কলা, নৃত্য ইত্যাদিৰ প্ৰতি ধাউতি বাঢ়িব তথা শিক্ষাৰ্থীসকলৰ বিদ্যাৰ বাধা আঁতৰ হ'ব। দাম্পত্যত সুখ পাব। আজিৰ বাবে শুভ ৰং কমলা, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি সমাজ কল্যাণমূলক কামত বা ৰাইজৰ কামত বা যিকোনো আপুনি সমাজৰ যদি সেৱা কৰিব আগবাঢ়ে তেনেহ'লে দিনটোত উপকৃত হ'ব। আজি আৰ্থিক দিশত ভাল ফল লাভ কৰিব। অবিবাহিত কন্যাসকলৰ বিবাহ সম্পৰ্কীয় কথা বতৰাৰ বাবে আজি এটি ভাল দিন। আজিৰ বাবে শুভ ৰং আকাশী আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে আজি শুভাকাংক্ষীৰ সুসম্পৰ্ক লাভ কৰি উপকৃত হ'ব। আনহাতে কোনোবা অচিনাকি ব্যক্তিৰ লগত গুৰুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হ'ব পাৰে। দাম্পত্য কলহৰ সম্ভাৱনা আছে। আজি বন্ধুত্ব স্থাপনৰ বাবে সতৰ্কতা অৱলম্বন কৰিব। আজিৰ বাবে শুভ ৰং কফি আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে আজি ভুল সিদ্ধান্তৰ ফলত আৰ্থিক ক্ষতি হ'ব পাৰে। মনৰ আৱেগৰ বাবে ক্ষতিও হ'ব পাৰে, সেয়েহে সতৰ্ক থাকিব। ব্যৱসায়মূলক ভ্ৰমণত সফল হ'ব। প্ৰেমত মধ্যমীয়া হ'ব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। তুলা ৰাশিৰ লোকসকলে আজি যান বাহন চলোৱাত সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলৰ বাবে শুভ তথা প্ৰেমত প্ৰীতিটো ভাল ফল লাভ কৰিব। আজি ভ্ৰমণত সতৰ্ক থাকিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে ভূমি, বাসন আদি লাভৰ বা কথা বতৰাৰ বাবে আজি এটি ভাল দিন। সম্ভাৱনা প্ৰবল। দাম্পত্য সুখ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ দিনটো আজি মধ্যমীয়াৰে পাৰ হ'ব। আজিৰ বাবে শুভ ৰং কমলা, শুভ সংখ্যা 3 হ'ব। এইবাৰ ধনু ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে আজি মনত বল পাব, লগতে দেহাৰোগ্য লাভ কৰিব। পাবলগীয়া ধনৰ প্ৰাপ্তি তথা মান সন্মান বৃদ্ধি হ'ব। বিদ্যাৰ্থীয়ে পঢ়াত ৰুচি বঢ়াবলৈ চেষ্টা কৰিব। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ মকৰ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্যৰ উন্নতি তথা সৰু সুৰা ভ্ৰমণ আঁচনি মনলৈ আহিব পাৰে, যদিও আজি মাতৃ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে। বিদ্যাৰ্থীৰ বাবে শুভ দিন। আজি শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলে বন্ধু তথা আত্মীয় সহযোগ লাভ কৰিব। আজি আৰ্থিক উন্নতিত বাধা হ'ব পাৰে। মন্দিৰ তথা ধৰ্মস্থান পৰিভ্ৰমণ কৰিব। আত্মবল বৃদ্ধি হ'ব। আজিৰ বাবে শুভ ৰং গুলপীয়া, শুভ সংখ্যা 9 হ'ব। এইবাৰ শেষত ৰাশি মীন ৰাশিৰ কথা লৈছোঁ। এই ৰাশিৰ লোকসকলৰ আজি আইন সংগত বিষয়ত গুৰুজন তথা জ্ঞানী ব্যক্তিৰ পৰামৰ্শই শুভ ফল কঢ়িয়াব। গুৰুত্বপূৰ্ণ কাম আৰু ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত আপোনালোকৰ কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।